নগাঁও জিলা কাৰ্যালয়তো বিজেপি দলৰ সদস্যতা ভৰ্তি অভিযানৰ শুভাৰম্ভ। আদৰণি ভাষণেৰে সদস্যতা ভৰ্তি শুভাৰম্ভ কৰিলে জিলা সভাপতি অভিজিত নাথে। সমগ্ৰ ভাৰতবৰ্ষতে 2024 চনৰ বিজেপি দলৰ সদস্যতা ভৰ্তি অভিযানৰ কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ পিছতে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কাৰ্যালয়ত শুভাৰম্ভণি কৰে। উক্ত কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত ভাৰ্চুৱেলি প্ৰদৰ্শন কৰা হয়। কাৰ্যসূচীত নগাঁও জিলাৰ সভাপতি অভিজিত নাথ, বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলাৰ প্ৰভাৰী দেৱজিৎ বৰা, সুৰেশ বৰা, জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰুদ্দিন আহমেদৰ লগতে বিজেপি দলৰ জিলা, মণ্ডল আৰু বিভিন্ন মৰ্চাৰ সাংগঠনিক বিষয়ববীয়াসকল উপস্থিত থাকে। আৰু আমি সদায় গৌৰৱ কৰি আহিছো যে যিটো দল সদায় ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত, দেশ সকলোতকৈ আগত, আৰু যি ধৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা প্ৰায় 10টা বছৰ ধৰি ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ প্ৰচেষ্টা হাতত লৈছিলে। আৰু যিটো দলে প্ৰতিটো মুহূৰ্তত দেশৰ কাৰণে চিন্তা কৰে, জাতিৰ কাৰণে চিন্তা কৰে, ৰাজ্যখনৰ কাৰণে চিন্তা কৰে। আৰু আমি দেখা পাইছো যে ভাৰতীয় জনতা পাৰ্টী দল হোৱাৰ পিছত যেতিয়া চৰকাৰ হ'ল যে ভাৰতবৰ্ষৰ লগতে অসমখন কিমান আগুৱাই গৈছে। আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছো। আৰু মই এটা কথা আপোনাক ক'ব বিচাৰিছো যে যিহেতু যোৱাকালি আমাৰ সকলোৰে আদৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদস্য ভৰ্তি হ'ল, আৰু তাৰ পিছৰ পৰাই আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমি ইতিমধ্যে আমি সদস্য পদ গ্ৰহণ কৰিলো। এতিয়া কাৰ্যকৰ্তাই যে ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা হিচাপে নহয়, সামাজিক কাৰ্যকৰ্তা হিচাপে প্ৰত্যেকজন কাৰ্যকৰ্তাই সমাজৰ প্ৰত্যেকজন লোকৰ দুখ আৰু কষ্টত থিয় হৈ আহিছে। আজি আমিও গম পাওঁ ভাৰতীয় জনতা পাৰ্টীৰ যিটো সাংগঠনিক ব্যৱস্থা, যে অন্যান্য ৰাজনৈতিক দলে এবাৰ যদি সদস্যতা লয় আজীৱন সদস্য হৈ থাকে, কিন্তু আমাৰ কেনেকুৱা, আমাৰ নৱীকৰণৰ ব্যৱস্থা থাকে, আমাৰ ৰিনিউৱেলৰ ব্যৱস্থা থাকে। আজি আমিও আমাৰ মাজত বহুত পুৰণা কাৰ্যকৰ্তা আছে। আমাৰ সুভাষ দা বহি আছে, চিন্তা কৰি আছে। সুভাষ দাহঁত আছিলে, আমি তেতিয়া সৰু যে সুভাষ দাহঁতে এই একদম তাহানি যুগৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰি গৈ আছে। আমিও যেতিয়া ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিছিলো, আমি কেতিয়াও ভবা নাছিলো যে এটা সময়ত অসমৰ নিচিনা এখন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীয়ে শাসনলৈ আহিব পাৰিব। কিন্তু আমাৰ দলটোৰ প্ৰতি যিটো শ্ৰদ্ধা, দেশখনক যি ভাল পোৱাৰ ভাৱ আছিল, আমাৰ ছেকেণ্ড আৰু চিলফুল আছে। সেৱাই সংগঠন প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি উপলব্ধি কৰো, আমি বুজি পাওঁ যে কেৱল ৰাজনীতি কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী নহয়, যে দেশক আগুৱাই লৈ যাব লাগে, সমাজখনক আগুৱাই লৈ যাব লাগে, এই ৰাজ্যখনক আগুৱাই লৈ যাব লাগে। সেই মানসিকতাৰে প্ৰত্যেকজন কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টীৰ হকে কাম কৰি গৈ আছে।